আলোচনা কৰিম 3 তাৰিখে হ'ব লগা আছামিজ পৰীক্ষাত আমালোক যি কমন দিছোঁ সেই কমন কিমান দূৰ আহিছে। বহুত ছাত্ৰ ছাত্ৰীৰ বেয়া কমেণ্ট আছে, ছাত্ৰীৰ নাই, একচুৱেলি ছাত্ৰৰ আছে বহুত বেয়া কমেণ্ট। গতিকে আগত মই আলোচনা কৰোঁ যে কিমান দূৰ কমন পৰিছে, তাৰপিছত মই তেওঁলোকৰ কমনৰ উত্তৰবিলাক দিম। ঠিক আছে, তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। আৰু তোমালোকে ছাত্ৰ ছাত্ৰীসকল ক'বলৈ নাপাহৰিবা যে পৰীক্ষা তোমালোকৰ কেনেকুৱা হৈছে। ঠিক আছে, প্ৰথম কি আছে, তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ এয়া। 1 নম্বৰটো অৰ্থাৎ 1ৰ কটো কমন পৰিছে, মই দিছোঁ এইটোৰ। তাৰপিছত গ নম্বৰটো কমন পৰিছে। 1ৰ ক নম্বৰটো যদি কোনোবা ছাত্ৰ ছাত্ৰী কয় যে কমন পৰা নাই, মই কমন দিয়া নাই, ডাইৰেক্ট এই কুৱেশ্যনটো অহা নাই। কুৱেশ্যনটো এনেকৈ আহিছে, মানে তোমালোকৰ কুৱেশ্যনত এনচাৰ আছিল কিন্তু কুৱেশ্যনটো অলপ মই অলৰেডি দিছে। যদি তোমালোকে এইটো কুৱেশ্যনৰ এনচাৰ নোপোৱা তেন্তে তুমি ছাত্ৰ হিচাপে যোগ্য নহয়। যিজন ছাত্ৰই কমেণ্ট কৰিব যে মই এই কুৱেশ্যনটো দিয়া নাই, যিজনে কমেণ্ট কৰিব সেইজন ছাত্ৰ হিচাপে তেওঁৰ যোগ্যই নাই কিবা। তাৰপিছত উপেন্দ্ৰ চন্দ্ৰ লেখাৰু সম্পাদনা কৰা চৰিত্ৰ পুথিখনৰ নাম। মৰমৰ সুৰ কাব্যগ্ৰন্থৰ ৰচক কোন? এইটো একচুৱেলি মই দিব নোৱাৰিম, কাৰণ এইবোৰ পাঠৰ ভিতৰৰ প্ৰশ্ন। আৰু মই ভিডিঅ' বনোৱাৰ সময়ত বহুতো বাৰ কৈছোঁ যে তোমালোকে কবিৰ পৰিচয়, লেখক পৰিচয় ভালকৈ পঢ়িবা, তাৰপিছতো তাৰ ভিতৰত কুৱেশ্যন আহিব। ঠিক আছে, তাৰপিছত এইবোৰ মোৰ ডাইৰেক্ট কমন কুৱেশ্যন। শিলভদ্ৰই কোনখন উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল? তাৰপিছত এই বসন্ত ৰোগ কেনেকৈ কোনগৰাকী দেৱীৰ ৰচত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল? এইটো পাঠৰ ভিতৰৰ প্ৰশ্ন। এই পাঠৰ ভিতৰৰ প্ৰশ্নবিলাক মই দিব নোৱাৰিম, কাৰণ কুৱেশ্যনখন এইবাৰ 1 মাৰ্কী আৰু 2 মাৰ্কী ইমান টাফ আহিছে কোনোৱে ভাবিব পৰা নাই। তাৰপিছত 2 নম্বৰৰ অৰ্থাৎ 2 মাৰ্কী কুৱেশ্যনৰ 1 নম্বৰ খ নম্বৰটো কমন পৰিছে। কথা কবিতাৰ 2টা বিশেষত্ব লিখা। কথা কবিতাৰ 2টা বিশেষত্ব লিখা। তাৰপিছত গ নম্বৰটো কমন আছে, মানুহৰ সাৰ বস্তু কি? তাৰপিছত 3 নম্বৰটো কোনটো কমন পৰিছে? 3 নম্বৰত গ নম্বৰটো কমন পৰিছে। চিঠি গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা। অসমীয়া চলচ্চিত্ৰত শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে চমুকৈ লিখা। তাৰপিছত চিঠি এখনে চিঠিৰ মূল্য, এইটো আহিছে। তাৰপিছত 5 নম্বৰত ক নম্বৰটো কমন দিছোঁ মই। তাৰপিছত গ নম্বৰটো কমন দিছোঁ মই। তাৰপিছত 6 নম্বৰটো মই কমন দিছোঁ, কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হৈছে যন্ত্ৰণা। তাৰপিছত 6 নম্বৰটো তোমালোকক 6 নম্বৰৰ ক নম্বৰটো ওলোটাই দিছে। তাৰপিছত 6 নম্বৰৰ মই গ নম্বৰ কুৱেশ্যনটো কমন দিছোঁ তোমালোকক। তাৰপিছত 7 নম্বৰৰ ব্যাখ্যা কৰা, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, এইটোৰ গ নম্বৰটো কমন দিছোঁ মই। 8 নম্বৰৰ ক দিছোঁ, খ দিছোঁ। তাৰপিছত 9 নম্বৰৰ ক নম্বৰটো দিছোঁ। মানৱ জীৱনৰ মূল 3টা মূল্যবোধ কি? এইটো মই লং কুৱেশ্যনত দিছোঁ কিন্তু আহিছে শ্বৰ্ট কুৱেশ্যনত। তাৰপিছত 10 নম্বৰৰ ক নম্বৰটো দিছোঁ মই, গ নম্বৰটো দিছোঁ। যিকোনো দুটাই কমন পৰিছে ডাইৰেক্ট। তাৰপিছত তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। নন্দনতান্ত্ৰিক মূল্যবোধ কি বিষয়ত সামৰি লয়? এইটো মই একেবাৰে ডাইৰেক্ট কমন পেলাই দিছোঁ। তাৰপিছত গ্ৰামাৰখিনি মই কমন দিয়া নাই, তথাপিও গ্ৰামাৰলৈ এটা ভিডিঅ' মোৰ বনোৱা আছে। চতুৱা ঠাঁচৰ অৰ্থ এটা কৈ বাক্য ৰচনা কৰা। এই সকলোবোৰ মই কমন পেলাই দিছোঁ, সকলোবোৰ। ইয়াত যিমানবোৰ আছে সকলোবোৰ মোৰ তাত সেইটো ভিডিঅ'ত আছিল। কেৱল মাত্ৰ এইটোৱে নাই, সাতম পুৰুষীয়া নাই, এইটো নাই কেৱল মাত্ৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰীক্ষা নিশ্চয় ভালেই হৈছে, কিন্তু মই তোমালোকক ৰচনাৰ ক্ষেত্ৰত কৈছোঁ যে তোমাৰ প্ৰিয় গ্ৰন্থ আহিব, প্ৰিয় গ্ৰন্থ আহিছে। এতিয়া মেইন কথালৈ আহোঁ, কিমান নম্বৰৰ কমন পৰিছে? 58, অৰ্থাৎ 50 মাৰ্কৰ বেছি কমন পৰিছে। এতিয়া কোনোবা এজনে যদি 50 মাৰ্ক তোমালোকক কমন দিয়ে, সেইটো কমন নহয় নেকি? মোক বহুত কেইজনে এনেকুৱা কমেণ্ট কৰিছে, মই কমেণ্টবিলাক তোমালোকক দেখুৱাই আছোঁ, তোমালোকে দেখা, তাৰপিছতে ক'বা যে কমেণ্টবিলাক কৰা ঠিক আছে নে নাই। এতিয়া ধৰা তোমালোকে মোৰ পৰা কমন বিচাৰিছা, মই সেইকাৰণে কমন দিছোঁ। মই কিন্তু তোমালোকক জোৰ জবৰদস্তি কোৱা নাই যে এইটো কমন পঢ়িবা, এইটো মই তোমালোকক জাপি দিয়া নাই। তোমাৰ বেয়া লাগিছে, তোমাৰ পৰা দৰকাৰ নাই, মই ডাইৰেক্টলি কৈছোঁ। যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ এইটো বেয়া লাগে যে মোৰ কমন নালাগে, তেন্তে লিব নালাগে। এতিয়া কমনো নল'বা, আনকো ভালকৈ পঢ়িব নিদিবা।
এই যে তোমালোকে নেগেটিভ কমেণ্ট কৰিছা, নেগেটিভ কমেণ্ট কৰাৰ ফলতো বহুত ছাত্ৰ ছাত্ৰী দেখি কিন্তু ভিডিঅ'টো ভালকৈ চোৱা নাই বা কমেণ্টবিলাক লোৱা নাই। গতিকে এই নেগেটিভ কমেণ্ট কৰিব লাগে কিয়? গতিকে তোমালোকে দেখা যে নেগেটিভ কমেণ্টবোৰ কি কি।